নমস্কাৰ সুপ্ৰভাত আপুনি চাবলৈ আৰম্ভ কৰিছে লাইভ আৱাৰ ষ্টুডিঅ'ত মই কৃপাঞ্চল প্ৰাসপংখী প্ৰথমটো খবৰ এতিয়াও নিৰ্বাপন হোৱা নাই বৰ্ণিহাটৰ 14 মাইলৰ প্লাষ্টিকৰ বেগৰ উদ্যোগত সংঘটিত ভয়ংকৰ জুই শুকুৰবাৰে নিশা প্ৰায় 9 বজাত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড জুইৰ লেলিহান শিখাই আৱৰি ধৰে প্লাষ্টিকৰ বেগৰ উদ্যোগটো অসম আৰু মেঘালয়ৰ পৰা অহা 10খনৰো অধিক অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাৰ চেষ্টা কৰিছে যদিও এতিয়াও সম্পূৰ্ণভাৱে নিৰ্বাপিত হোৱা নাই জুই এই অগ্নিকাণ্ডত প্ৰায় 100 কোটি টকাৰ সামগ্ৰী ভস্মীভূত হয় বুলি জানিব পৰা গৈছে খবৰ আহিছে এয়া বৰ্ণিহাটৰ পৰা আমি পুৱাৰ পৰা দেখুৱাই আহিছো সেই খবৰ নিৰ্বাপন হোৱা নাই এতিয়াও বৰ্ণিহাটৰ 14 মাইলৰ প্লাষ্টিকৰ বেগৰ উদ্যোগত সংঘটিত হোৱা ভয়ংকৰ জুইৰ শুকুৰবাৰে নিশা প্ৰায় 9 বজাত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড প্ৰথমতে ধোঁৱা দেখিছিল ওচৰ চুবুৰীয়ে ধোঁৱা দেখাৰ পাছতে প্ৰত্যক্ষদৰ্শীয়ে খবৰ দিছিল অগ্নি নিৰ্বাপক বাহিনীক আৰু অগ্নি নিৰ্বাপক বাহিনী আহি উপস্থিত হয় মানে দপদপকৈ জ্বলি গৈছিল দপদপকৈ জ্বলাৰ দৃশ্য প্ৰত্যক্ষ কৰিছিল প্ৰত্যক্ষদৰ্শীয়ে নিশাৰ ভাগত সমীপৱৰ্তী ঠাইসমূহলৈ বিয়পি পৰিছিল সেই জুইৰ লেলিহান শিখা পুৱাৰ ভাগলৈকে কিছু বৰষুণ অহাৰ পাছত কিছু পৰিমাণে খাম কাটিছিল আৰু এতিয়াও মূল উৎসস্থলত দপদপকৈ জ্বলি আছে জুইকুৰা নিৰ্বাপিত কৰিবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে 10খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনে জুই নুমুৱাবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে সমীপৰ বিল্ডিংসমূহ অট্টালিকাসমূহৰ পৰা লোকসকলক আঁতৰাই পঠিওৱা হৈছে সমীপতে আছে এখন হোষ্টেলৰ ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে হোষ্টেলৰ ছাত্ৰসকলক তাৰ পৰা আঁতৰাই পঠিওৱা হৈছে 3 দিনৰ বাবে তেওঁলোকক অহাৰ পৰা বিৰত থাকিবলৈ ইতিমধ্যে তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে আৰু যথেষ্ট উত্তপ্ত হোৱাৰ বাবে সেই বিল্ডিংসমূহলৈ বা অট্টালিকাসমূহলৈ লোকসকল যাবলৈ সক্ষম হোৱা নাই এতিয়ালৈকে কোনো ধৰণৰ লোক তাতে যাব পৰা নাই অগ্নি নিৰ্বাপক বাহিনী প্ৰশাসনৰ লোকে তাৰ পৰা বস্তু সামগ্ৰীসমূহ অত্যাৱশ্যকীয় সামগ্ৰীসমূহ তেওঁলোকক যোগান ধৰিছে আৰু ইতিমধ্যে বাহিৰলৈ ওলাই অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু কি আছে শেহতীয়া খবৰ আমি জানিবলৈ চেষ্টা কৰিম জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে বলেন ভট্টাচাৰ্য এতিয়াৰ শেহতীয়া পৰিস্থিতি কি চাওক নিশাৰে পৰা অগ্নিৰ যি সূত্ৰপাত হৈছিলে আৰু সেই অগ্নিৰ সূত্ৰপাত হোৱাৰ পিছত জুই লালিহান শিখাই আৱৰি ধৰিছিলে সমগ্ৰ অঞ্চলটো আৰু তাৰ পিছত এই মুহূৰ্তত পৰিৱেশ কিন্তু একেই আছে অৰ্থাৎ অগ্নি নিৰ্বাপক বাহিনী নেৰানেপেৰা প্ৰচেষ্টা চলাইছে গোটেই নিশাৰ ভাগত তেখেতসকলে অগ্নি নিৰ্বাপনৰ কাৰণে চেষ্টা চলাইছে কিন্তু এই মুহূৰ্তলৈকে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই মই দেখুৱাইছো পোনে পোনে দৃশ্যাংশ য'ত এই মুহূৰ্ততো জুইৰ লালিহান শিখাই বৰ্ণিহাটৰ এই সমগ্ৰ অঞ্চল কলা ধোঁৱাৰে আৱৰি ৰাখিছে দেখিব পোৱা গৈছে যে জুইৰ য'ত আচলতে উক্ত স্থানত আচলতে প্লাষ্টিক ফেক্টৰীত জুই লাগিছিলে সেই প্লাষ্টিক ফেক্টৰীত অৰ্থাৎ বস্তা নিৰ্মাণ তৈয়াৰ কৰিছিলে সেই বস্তা তৈয়াৰ কৰা সেই ফেক্টৰীত এই মুহূৰ্তলৈকেও দেখিব পোৱা গৈছে যে সমগ্ৰ অঞ্চল জুৰি বা সমগ্ৰ এই উদ্যোগটোৰ ভিতৰ ভাগত এই মুহূৰ্তত দাউকৈ এই মুহূৰ্তত জুই জ্বলি আছে আৰু দেখিব পোৱা গৈছিলে যে য'ত দুমহলীয়াভাৱে নিৰ্মাণ কৰা এই অট্টালিকাতে আচলতে উদ্যোগটো আছিলে সেই অট্টালিকাৰ থকা যিসমূহ ছাদ যি দুখনকৈ ছাদ সম্পূৰ্ণভাৱে ভাগি পৰিছিলে খহি পৰিছিলে আৰু তাৰ ভিতৰৰ ভাগত তলৰ ভাগত যিসমূহ আচলতে মিঠাইল বা এনেকুৱা ধৰণৰ যি বস্তাৰ উৎপাদন কৰাৰ কাৰণে বস্তা তৈয়াৰ কৰাৰ কাৰণে যিসমূহ ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী সেইসমূহ সামগ্ৰী অৰ্থাৎ লিকুইড বা ইন্ধনজাতীয় সামগ্ৰী সেইসমূহত জুইৰ প্ৰকোপ জুই লগাৰ পিছত জুইৰ প্ৰকোপ এই মুহূৰ্তলৈকে হ্ৰাস হোৱা নাই অৰ্থাৎ দুগুণভাৱে এই মুহূৰ্তত জুইৰ অন্ধকাৰচ্ছন্ন হৈ ৰাখিছে বৰ্ণিহাটৰ এই সমগ্ৰ অঞ্চল প্ৰশাসনে নেৰানেপেৰা প্ৰচেষ্টা চলাইছে নিশাৰ ভাগতো অভিযান চলাইছিলে নিশাৰ ভাগতো তেখেতসকলে চেষ্টা চলাইছিলে আৰু এই মুহূৰ্ততো দেখিব পোৱা গৈছে একেই দৃশ্যাংশ য'ত আচলতে কলা ধোঁৱাৰে আৱৰি ৰাখিছে আৰু কৃপাঞ্চল এই মুহূৰ্ততে ক'ব পাৰি যে যিহেতুকে ব্যৱসায়িক তথা সমগ্ৰৰূপে আচলতে ইয়াত আৱাসিক স্থান সেই আৱাসিক স্থানৰ কাষতে এইদৰে এটা উদ্যোগ কিদৰে নিৰ্মাণ কৰিবলৈ দিয়া হৈছিলে প্ৰশাসনে এই ধৰণৰ উদ্যোগসমূহ নিৰ্মাণত আচলতে কিয় আচলতে তেখেতসকলৰ কোনো ধৰণৰ পৰ্যবেক্ষণ নাথাকে তাকে লৈ বহুখিনি প্ৰশ্ন এইজনে অৱতাৰণা হৈছে কাৰণ একে সময়তে প্ৰশ্ন অৱতাৰণা হৈছে যে এনেকুৱা ধৰণৰ উদ্যোগসমূহৰ ক্ষেত্ৰত সাৱধানতামূলকভাৱে যিখিনি উদ্যোগৰ ভিতৰ ভাগত থাকিবলগীয়া যিখিনি সামগ্ৰী সেইসমূহ সামগ্ৰীৰো আচলতে অভাৱ আৰু যাৰ কাৰণে দেখিব পোৱা গৈছে যে এই মুহূৰ্তলৈকে জুই নিৰূপণ কৰিবলৈ সক্ষম হোৱা নাই বা প্ৰথম অৱস্থাত যেতিয়া জুইৰ সূত্ৰপাত হৈছিলে সেই জুইও আনকি প্ৰতিৰোধ কৰিব পৰাকৈ জুইক আচলতে বাহাৰিব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাছিলে প্ৰত্যক্ষদৰ্শী আছে আমি প্ৰত্যক্ষদৰ্শীৰ সৈতে এই মুহূৰ্তত কথালৈ চেষ্টা কৰিম যে যিহেতুকে ৰাতিপুৱা ভাগত বা এই মুহূৰ্তলৈকে জুইৰ লালিহান শিখাই আৱৰি আছে সমগ্ৰ অঞ্চল কেইবা ঘণ্টা অতিক্ৰম কৰিলে প্ৰথম অৱস্থাত কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছিল হয় প্ৰথম আপোনাৰ মই তললৈকে এবাৰ গৈছিলোঁ 8:30 মান বজাত মোক দাদাই ফোন কৰিলে মই তললৈকে গ'লোঁ তললৈকে যোৱাৰ পিছত প্ৰথম ক'লে যে কিবা ধোঁৱা ওলাইছে 8:30 মান বজাত তেতিয়া অলপকৈ ধোঁৱা ওলাই আছিলে তাৰপিছত আপোনাৰ প্ৰায় লাহে লাহে ভিতৰত কৰ্মচাৰীবিলাক আছিলে বস্তা ফেক্টৰী তো কৰ্মচাৰীবিলাক লাহে লাহে ওলাব আৰম্ভ হৈ গ'লে তাৰপিছত ধোঁৱাটো টিং আছিল কাৰণে ধোঁৱাটো ওপৰলৈ বেছি অহা নাছিলে ভিতৰতে জুইটো লাগি আছিলে তেওঁলোকে হয়তো গম পোৱা নাছিলে তো তাৰপিছত লাইট চাইট জ্বলি আছিলে ভিতৰত তাৰপিছত আপোনাৰ আমি বেছি হেৰি নহয় বুলি ভাবিলোঁ তাৰপিছত গাড়ী চাৰিবিলাক আমাৰ পিছফালে আছিলে গাড়ী চাৰিবিলাক লাহে লাহে উলিয়ালোঁ
তাৰপিছত ডিজি জেনেৰেটৰটো কাষতে আছিলে, সেইটো লাহে লাহে ব্লাষ্ট হৈ গ'ল। ব্লাষ্ট হৈ যোৱাৰ পিছত আমাৰ ততাতৰিকে তাৰে আগে আগে আমি গোটেই মানুহবিলাক ইয়াৰ পৰা ওলাই কিনে আমি তললৈকে গুচি গ'লো। যি লাগতিয়াল বস্তু আছে আমি ওলাই লৈ গুচি গ'লো। প্ৰথম 2খন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন আহি কিনে জুই নুমাবলৈ চেষ্টা কৰিলে, পানী শেষ হৈ গ'ল। তাৰে পিছত আৰু আপোনাৰ বেলেগৰ পৰা আহিলে, গুৱাহাটীৰ পৰা আহি কিনে নুমাবলৈ চেষ্টা, প্ৰায় 12টা বজালৈকে জুই লাগিয়ে আছিলে, বহুত জুই লাগি আছিলে। ডিজি জেনেৰেটৰটো ব্লাষ্ট হৈ গ'ল, লাষ্টত ট্ৰেন্সফৰ্মাৰতো জুই লাগি গ'ল। তো লাগি যোৱাৰ পিছত এতিয়াতো অগ্নিনিৰ্বাপক বাহিনী এতিয়াও 10-12খন গাড়ী এতিয়াও ৰৈয়ে আছে। তো এতিয়ালৈকে জুই যদিও অকণমান নিৰ্বাপিত হৈছে, কিন্তু তথাপিও এতিয়ালৈ জুই জ্বলিয়ে আছে, জুই এতিয়ালৈকে শেষ হৈ যোৱা নাই। আচলতে বস্তা তৈয়াৰ কৰি বস্তা মজুত কৰাৰ ব্যৱস্থা আছিলে নেকি? বস্তা হয়তো এতিয়া চিজন যিহেতু বস্তা হয়তো বেছিকে কিবা মজুত আছিলে নেকি, হয়তো এইটো চাইডে বেছিকে আছিল কাৰণে এইটো চাইডে বেছিকে লাগিলে, এটা চাইডত লেফ্ট চাইডত বেছিকে লাগিল। সন্দেহ কৰা হৈছে যে ইন্ধনজাত সামগ্ৰী যিসমূহ তৈয়াৰ কৰিবলগীয়া মজুত কৰি ৰখা হয়, সেয়াও পৰিমাণ হয়তো প্ৰয়োজনতকৈ অধিক কৰি ৰখা হৈছিলে। নিশ্চয়কৈ ভিতৰতো আমি ফেক্টৰীৰ ভিতৰত গোটেইখিনি গম নাপাওঁ যদিও হয়তো কিবা কিবি নিশ্চয় আছিলে, কাৰণ যিটো জুই লাগিছে অকল জেনেৰেটৰটো ব্লাষ্ট হৈছে, তো বেলেগ ভিতৰৰ পৰাওতো বাহিৰৰ বহুত মানে ভয়ানকভাৱে লাগিছে। আমি একে সময়তে অনুমান কৰিছো যে ইয়াৰ কাষত আমি য'ত এতিয়া উপস্থিত আছো এয়াও ছাত্ৰাবাস বা ইয়াৰ আৱাসিক স্থান। গতিকে আৱাসিক স্থানৰ কাষত এই ধৰণৰ উদ্যোগ নিৰ্মাণ কৰিব দিয়াটো প্ৰশাসনৰ কাৰণে কিমান সমস্যা? প্ৰশাসনে হয়তো ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে, বা উদ্যোগটো দিয়াৰ আগতে তেওঁলোকে নিজাববীয়াকৈ এটা ছাৰ্ভে কৰি ল'ব লাগে। তো সেই ছাৰ্ভেটো কৰি ল'লে হয়তো এইখিনি আৱাসিক এলেকাৰ মানুহখিনিৰ ভৱিষ্যতৰ কথা ভাবি কিনে তেওঁলোকে হয়তো অলপ চাব লাগে। এতিয়া কি হিচাপে কেনেকৈ অনুজ্ঞাপত্ৰ দিছে সেইটো প্ৰশাসনে জানিব, বা কি হৈ আছে সেইটোতো আমি এতিয়া গম নাপাওঁ। কিন্তু আৱাসিক এলেকাত এনেকুৱা হ'লে আমাৰ কাৰণে ভৱিষ্যতৰ প্ৰতি, আমাৰ জীৱনৰ প্ৰতি শংকা আহি পৰে। ধন্যবাদ জনাইছো। আৰু আমি আৰু এটা কথা জানিবলৈ পাৰিছিলো, তাতে থকা যিটো ছাত্ৰাবাস আছে সেই ছাত্ৰাবাসটো 3 দিনলৈকে প্ৰশাসনে যাবলৈ দিয়া নাই, বা তাৰ সমীপৱৰ্তী যিসমূহ বিল্ডিংছ আছে সেইসমূহত 3 দিনলৈকে যাবলৈ দিয়া হোৱা নাই, কাৰণ যথেষ্ট উত্তাপ আৰু যিকোনো মুহূৰ্তত কিবা দুৰ্ঘটনা সংঘটিত হ'ব পাৰে বুলি যাবলৈ দিয়া হোৱা নাই। তেনে ক্ষেত্ৰত সেই ছাত্ৰ ছাত্ৰীসকলে বা তাত থকা লোকসকলে কেনে ব্যৱস্থা লৈছে বুলি জানিব পৰা গৈছে? চাওক, য'ত উপস্থিত আছে আমি এই মুহূৰ্তত, অৰ্থাৎ য'ত আচলতে জুই সূত্ৰপাত হৈছিলে, সেই সূত্ৰপাত হোৱা সেই চৌহদৰ কাষৰ যিটো চৌহদ, সেই চৌহদত উপস্থিত আছো। আৰু এই চৌহদতে ইয়াত ছাত্ৰাবাস আছে, একেদৰে ইয়াত ভাড়াতীয়া আছে। ঠিক একেদৰে যদি চোৱা হয় তেতিয়াহ'লে য'ত আচলতে জুইৰ লালিহান শিকাই এই মুহূৰ্তত আৱৰি থকা অঞ্চল, সেই অঞ্চলৰ গাতে লাগি যিসমূহ আছে সেয়া হৈছে আৱাসিক অঞ্চল। অৰ্থাৎ চকুলে এই মুহূৰ্তলৈকে ক'লা ধোঁৱাৰে আৱৰি ধৰিছে, গতিকে সেয়া দৃশ্যাংশ প্ৰতীয়মান নহয়। কিন্তু এটা কথা ক'ব পাৰি যে এই চৌহদৰ গাতে লাগি আছে, তাত কেইবাটাও আৱাসিক পৰিয়াল এই মুহূৰ্তত লাগি আছে। ঠিক একেদৰে তাৰ যিখন য'ত আচলতে জুইৰ সূত্ৰপাত হৈছিলে, মূল যি পথ, সেই পথৰ সন্মুখ ভাগত তাত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আছিলে, তাৰ গাতে দেখিব পোৱা গৈছে একেই আকৌ বস্তা বা তেনেকুৱা ধৰণৰ পেলনীয়া সামগ্ৰী ৰখা তাত স্থান আছে। গতিকে এনেকুৱা ধৰণৰ এটা পৰিৱেশৰ মাজত এই ধৰণৰ উদ্যোগ এটা নিৰ্মাণ কৰিবলৈ দিয়াটো কিমান গ্ৰহণযোগ্যতা তাকে লৈ বহুখিনি এই মূৰত প্ৰশ্ন আছে। আৰু একেদৰে যিহেতুকে সাৱধানতাৰ খাতিৰত যিসমূহ আৱাসিক স্থল আছে, সেই আৱাসিকসকলক তৎকালীনভাৱে তেখেতসকলে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে, যাতে এই ক'লা ধোঁৱাৰ ছায়ে, এক বিষাক্ত এই ক'লা ধোঁৱাৰ ছায়ে যাতে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াব নোৱাৰে, তেখেতসকলক তাতে এই জুই নিৰ্বাপন নোহোৱা পৰ্যন্ত তেখেতসকলক যাতে সুস্বাস্থ্যভাৱে ৰাখিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰশাসনে তাৎক্ষণিকভাৱে এইসকল লোকক স্থানান্তৰ কৰা হৈছে, তেখেতসকলৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কিন্তু মূল বিষয়টো হৈছে যে এনেকুৱা ধৰণৰ উদ্যোগ এনেকুৱা ধৰণৰ স্থানত নিৰ্মাণ কৰিব দিয়াটো কিমান গ্ৰহণযোগ্য, প্ৰশাসনে আচলতে কি ভিত্তিত এইসমূহ দিয়া হয়। ঠিক একেদৰে সাৱধানতাৰ খাতিৰত এইসমূহ উদ্যোগৰ ভিতৰ ভাগত থাকিবলগীয়া যিসমূহ সাৱধানতামূলক সামগ্ৰী থাকিব লাগে, সেইসমূহ কিয় ৰখা নহয়, এই বিষয়বোৰহে আচলতে ডাঙৰকৈ প্ৰশ্ন উত্থাপন কৰা হয়। আৰু সাধাৰণতে দেখিবলৈ পোৱা হয় যে এনেকুৱা ধৰণৰ উদ্যোগসমূহে শ্বৰ্ট চাৰ্কিটক বাহানা হিচাপে ব্যৱহাৰ কৰি তেখেতসকলৰ মাথোন শ্বৰ্ট চাৰ্কিট বুলি কৈয়ে সকলো তেখেতসকলে সামৰিবলৈ বিচাৰে। কিন্তু ইয়াৰ আঁৰত ল'বলগীয়া যিখিনি পূৰ্বৰ সাৱধানতামূলক ব্যৱস্থা থাকে সেইসমূহ লোৱা নহয়, আৰু যাৰ হেতুকে আচলতে এনেকুৱা ধৰণৰ পূৰ্বৰ বা এনেকুৱা ধৰণৰ ঘটনাসমূহৰ পুনৰাবৃত্তি হয়। এটা প্ৰশ্ন উত্থাপন কৰা হৈছে যে এইসমূহ প্ৰশাসনে পৰৱৰ্তী বা ভৱিষ্যত দিনত এনেকুৱা ধৰণৰ উদ্যোগ বা এনেকুৱা ধৰণৰ স্থানসমূহত কি কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব তাক লৈ এক ডাঙৰ প্ৰশ্নৰ ৰূপে থিয় দিছে। আৰু তাত দেখিবলৈ পোৱা গৈছে ইনবিল্ড ফায়াৰ এক্সটিংগুইশ্বাৰ তাতে নাই, যদি থাকিলহেঁতেন তেতিয়াহ'লে এতিয়ালৈকে ভিতৰ ভাগৰ জুই নিৰ্বাপিত হ'লেহেঁতেন। আৰু বলেন ভট্টাচাৰ্য, আমি শুনিবলৈ পাইছিলোঁ বা আপুনি জনাইছিলে যে ৰাস্তা বন্ধ কৰি দিয়া হৈছিল, ওৱান ৱে কৰি দিয়া হৈছিল মেঘালয়ৰ পৰা অসমলৈ যোৱাৰ ক্ষেত্ৰত। এই মুহূৰ্তত কেনেধৰণৰ তাত প্ৰতিক্ৰিয়া বা কেনেধৰণে এতিয়া তেওঁলোকে প্ৰশাসনে আগবঢ়াই দিছে মানুহ অহা যোৱা কৰিবৰ বাবে? চাওক, এটা বৃহৎ অগ্নিকাণ্ড যিহেতুকে এই অগ্নিকাণ্ডৰ নিৰূপণ কৰাৰ কাৰণে ইতিমধ্যে আমি দেখুৱাইছো যে মূল পথত এই মুহূৰ্তত প্ৰায় 10খনতকৈ অধিক এই মুহূৰ্তত অগ্নিনিৰ্বাপক বাহিনী ইয়াত নিয়োগ কৰা হৈছে। ইতিমধ্যে
মূল যি পথ আছিলে সেই পথ ইতিমধ্যে এটা পথ কোৱা হৈছে, বাকী এটা পথ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। প্ৰায় এই 1 কিলোমিটাৰ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে, কিয়নো যিকোনো মুহূৰ্তত হয়তো জুই যদি আকৌ অধিক প্ৰকোপ বৃদ্ধি হৈ যায় তেতিয়াহ'লে হয়তো আকৌ অগ্নিনিৰ্বাপক বাহিনীৰ প্ৰয়োজনীয়তা বৃদ্ধি পাব, আৰু সেয়েহে সম্ভাৱনা আছে নেকি, বহুত বেছি সম্ভাৱনা আছে নেকি, আকৌ জুই লাগি যাব পাৰে নেকি, মানে তাৰ ওচৰে পাজৰে তেনেধৰণৰ কিছু জুই লাগিব পৰা সামগ্ৰী আছে নেকি? চাওক কৃপাঞ্জল, যে এই মুহূৰ্তলৈকে আমি যিখিনি দৃশ্য আবদ্ধ কৰাইছো কেমেৰাত, সেই দৃশ্যৰ পৰা এটা কথা কৈছে, এতিয়াও জুই দৌকৈ এই মুহূৰ্তত জুই জ্বলি আছে প্ৰতিটো স্থানে স্থানে। য'ত আচলতে ইয়াত ছাদসমূহ আছিলে সেই ছাদসমূহত এই মুহূৰ্তত জুই লাগিছে, ঠিক একেদৰে তাত থকা ৰডসমূহত জুই লাগিছে, তাৰ বাহিৰ ভাগত যিসমূহ টিনপাত আছিলে সেই টিনপাতসমূহত জুই লাগিছে। গতিকে জুইৰ প্ৰকোপ আৰু ভিতৰ ভাগত যিটো আচলতে গ্ৰাউণ্ড ফ্ল'ৰ বুলি কোৱা হয়, সেই গ্ৰাউণ্ড ফ্ল'ৰতেই আচলতে যিসমূহ ইন্ধনজাত সামগ্ৰী আছিলে সেইসমূহ সামগ্ৰী ইয়াত মজুত কৰি ৰখা হৈছিলে। গতিকে সেইসমূহত এতিয়া জুই লাগিছে। গতিকে সেইসমূহ জুই যদি কেনেবাকৈ যদি বিস্ফোৰিত হ'বলগীয়া হয়, তাত যদি তেনেবাকৈ যদি প্ৰশাসনে অৱগত নোহোৱাকৈ, স্থানীয় ৰাইজে অৱগত নোহোৱাকৈ তাত যদি তেনেকুৱা ধৰণৰ চিলিণ্ডাৰ টাইপৰ সামগ্ৰী তাত যদি ৰখা হৈছিলে, গতিকে সেইসমূহৰ পৰা হয়তো জুইৰ আকৌ প্ৰকোপ হয়তো বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই মুহূৰ্তত আমি অনুৰোধ জনাম আপোনালোকো নিৰাপদ স্থানত অৱস্থান কৰক বলেন ভট্টাচাৰ্য, কাৰণ কোনেও নাজানে তাৰ ভিতৰত হয়তো থাকিবও পাৰে। আপোনালোকক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। মৌচম বৈশ্য আপোনাৰ সৈতে উপস্থিত আছে, দুয়োগৰাকীকে ধন্যবাদ জনাইছোঁ। খবৰসমূহ আমাৰ নিউজ 18 দৰ্শকক জনাই থাকিব। আৰু সেয়া এতিয়ালৈকে জুই আমি দেখিছোঁ এতিয়াও দপদপকৈ জ্বলিয়ে আছে, ভিতৰৰ ভিন্ন স্থানসমূহত জুই লাগিবলৈ লৈছে, ঠায়ে ঠায়ে জুই লাগিবলৈ লৈছে। হয়তো তাত যদি আৰু বিস্ফোৰক সামগ্ৰী আছে তেন্তে আৰু সেয়া জুই বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। খবৰ সেয়া শেহতীয়া জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আৰু মৌচম বৈশ্যই তাৰ পৰা আমাক জনালে। আৰু খবৰ আছে লাইভ আৱাৰত, এটা বাণিজ্যিক বিৰতিৰ সময়। বাতৰিৰ মাজলৈ স্বাগতম। হাতীগাঁও ধৰ্ষণ কাণ্ডৰ নতুন মূৰ ওলাইছে। ভুক্তভোগী মহিলাগৰাকীৰ সহকৰ্মীৰ বিপৰীত ভাষ্য শুনিবলৈ পোৱা গৈছে। বুধবাৰে দুপৰীয়া ভাত খাই আহি কাৰ্যালয়তে আছিল মহিলাগৰাকী। একেলগে কাৰ্য সম্পাদন কৰি বিয়লি সকলো কাৰ্যালয়ৰ পৰা ওলাই গৈছিল। হঠাৎ বৃহস্পতিবাৰে থানাত ধৰ্ষণৰ অভিযোগ আনিছিল মহিলাগৰাকীয়ে। খবৰ এয়া এতিয়া নতুন মূৰ ওলাইছে, প্ৰতিটো মুহূৰ্তৰ নতুন মূৰ। এই মুহূৰ্তত শুনাবলৈ লৈছোঁ হাতীগাঁও ধৰ্ষণ কাণ্ডৰ নতুন মূৰৰ কথা। ভুক্তভোগী মহিলাগৰাকীৰ সহকৰ্মীৰ বিপৰীত ভাষ্য দিছে এই মুহূৰ্তত। বুধবাৰে দুপৰীয়া ভাত খাই আহি কাৰ্যালয়তে আছিল মহিলাগৰাকীয়ে। যিগৰাকী অভিযোগ দিছে সেই মহিলাগৰাকীয়ে কাৰ্যালয়তে আছিল, একেলগে কাৰ্য সম্পাদন কৰিছিল, বিয়লি সকলো কাৰ্যালয়ৰ পৰা ওলাই গৈছিল। হঠাৎ বৃহস্পতিবাৰে থানাত ধৰ্ষণৰ অভিযোগ আনিছিল মহিলাগৰাকীয়ে বুলি তেওঁ জানিবলৈ দিছে। এই মুহূৰ্তত আমি তেওঁৰ ভাষ্য শুনাবলৈ চেষ্টা কৰিম। আমিতো ইমানকৈ গম নাপাইছিলোঁ। তাই জইন কৰা বেছি দিন হোৱা নাই, কিমান সোমবাৰৰ পৰা জইন কৰা হৈছিলে। তাৰপিছত তাই ট্ৰেইনিং চলি আছিলে। তাৰপিছত যোৱা সেইদিনা যোনদিনা ঘটনা হৈছে সেইদিনা তাই কেতিয়া গ'ল সেইখিনি লাঞ্চ কৰিব গৈছিলে, আমিতো গম নাপাওঁ। আমি ছোৱালী আছিলোঁ, আমিতো বহুত দিন হৈ গ'ল কৰা, 2-3 মাহ হৈ গ'ল। তাই আমাকতো একো জনোৱা নাই, তাই ক'ত গ'ল আমি গম নাপাওঁ। তাৰপিছত আহি কিনা আকৌ ডিউটি কৰিছে ভালছে, ডিউটি চিউটি কৰি কিনা তাই আকৌ ঘৰলৈ গৈছে। তেতিয়া আমাক একো কোৱা নাই, আমাকতো পাৰ্চনেলি আহি কিনে কোনো একো কোৱা নাই। যিহেতু তাই ব্লেম, এইটো সম্পূৰ্ণ মিছা কথা। তাই নিজে মিলা মিছা হৈ গৈছে, গৈ আহি এতিয়া তাই এইটো কৰিছে। আৰু এইটো আমি আজি ইমান দিনৰ পৰা কাম কৰি আছোঁ, আমাৰ লগত কেতিয়াও এনেকুৱা মিছবিহেভ হোৱা নাই ছাৰহঁতৰ। তাই এইটো সম্পূৰ্ণ নিজে প্লেন কৰি গৈছে। যেতিয়া তাইৰ মানে পিছত পইচা চইচা নিমিলিল, লাষ্টত এইটো ব্লেম দিছে। আৰু ছোৱালীজনী যিহেতু আগতে অলৰেডি তাই মাছাজ চেণ্টাৰত কাম কৰি অহা, গম পোৱা মতে তাই এইটো সম্পূৰ্ণ প্লেন কৰিছে। আনফালে মোক এনকাউণ্টাৰ কৰি দিয়ক, সংবাদ মাধ্যমৰ সন্মুখত কান্দি কান্দি এই মন্তব্য কৰিছে হাতীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ নাইমুদ্দিন নামৰ এজন অভিযুক্তই। এনে ভুল কেতিয়াও কৰা নাই বুলি কান্দি কান্দি কৈফিয়ত দি এনকাউণ্টাৰ কৰি দিবলৈ আহ্বান জনাইছে অভিযুক্ত যুৱকজনে। মহিলাগৰাকীয়ে চলেৰে ৰুমলৈ মাতি নি 5,000 টকা দাবী কৰিছিল বুলি অভিযোগ কৰে যুৱকজনে। ধন নিদিয়াত ধৰ্ষণৰ অভিযোগ দিয়া বুলিও কয় যুৱকজনে। আৰু তাৰ পাছত তেওঁক কয় মোক কম বয়সতে বৰবাদ কৰি দিলে বুলিও তেওঁৰ ভাষ্যত প্ৰকাশ পাইছে। এনকাউণ্টাৰ কৰি দিয়ক মোক, সংবাদ মাধ্যমৰ সন্মুখত এইদৰে কান্দি কান্দি মন্তব্য কৰিছে হাতীগাঁৱৰ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ নাইমুদ্দিন নামৰ যুৱকজনে। এনে ভুল কেতিয়াও তেওঁ কৰা নাই বুলি কৈফিয়ত দিছে। তেওঁক এনকাউণ্টাৰ কৰি দিলে বেছি সুখী হ'ব বুলি তেওঁ জনাইছে। মহিলাগৰাকীয়ে চলেৰে ৰুমলৈ মাতি নিছিল, 5,000 টকা দাবী কৰিছিল বুলি অভিযোগ কৰিছে যুৱকজনে। ধন নিদিয়াত ধৰ্ষণৰ অভিযোগ দিয়া বুলিও যুৱকজনে ইতিমধ্যে অভিযোগ তুলিছে। 5,000 আমি লেকিন গৰীব দুখীয়া ল'ৰা, মই 17 বছৰ ল'ৰা, ইমানখিনি হেৰি কৰিছে ন, মই এনেকৈ লাগিছে মোক ইনকাউণ্টাৰ কৰি দিয়ক, মই নোৱাৰিম আৰু গম পাইছে। মই আপোনালোকে হাত ধৰি কৈছোঁ, মই ইমান সৰুতে ইমান ডাঙৰ ভুল কাম কেতিয়াও কৰা নাই, গম পাইছে। মোৰ লাইফত আৰু ইমান আমাৰ ওচৰত ষ্টাফ আছে, আপোনালোকে সুধি চাব, গম পাইছে।
সি আমাক তাৰমানে একদম ই 2 দিন আহিছে হৈছে মাত্ৰ আহিছে গম পাইছে আমাক কৈছে ৰুমটো যাম কিন্তু জীৱন শেষ কৰি দিলে আৰু মই যোৱাই নাই তেখেতক সোধক মই যোৱাই নাই মোৰ নামত দিছে সোধক তেখেতক জ্যেষ্ঠ সাংবাদিক ভাস্কৰ জ্যোতি হাজৰিকা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছে ভাস্কৰ জ্যোতি হাজৰিকা শেহতীয়াকৈ যিসমূহ ভাষ্য আহিছে সকলোৱে কৈছে প্ৰি প্লেন সেয়া আগতীয়াকৈ ছোৱালীজনীয়ে প্ৰি প্লেন কৰিছে তেওঁ আগতে এনেধৰণৰ কাৰ্যটো তেওঁ কৰিছিল তেওঁ কাম কৰিছিল আগতে এনেধৰণে তেওঁৰ অভিজ্ঞতা আছে বুলি তেওঁ ক'বলৈ বিচাৰিছে এই মুহূৰ্তত ভাষ্য যিসমূহ আমি শুনালোঁ নিউজ 18ৰ দৰ্শকক আৰু কি শেহতীয়া চাওক গোটেই ঘটনাটো আচলতে অন্যমূল হৈছে কাৰণ যোৱাকালি যি ধৰণে ঘটনা পোহৰলৈ আহিছিলে যে হাতীগাঁৱত দলবদ্ধ ধৰ্ষণৰ ঘটনা 3জনকৈ সহকৰ্মীয়ে এগৰাকী মহিলা কৰ্মচাৰীক আচলতে দলবদ্ধ ধৰ্ষণ কৰিছিলে আৰু সেই অভিযোগত ইতিমধ্যে 3জন অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ লগতে এই যোনটো প্ৰতিষ্ঠানত আচলতে মহিলাগৰাকীয়ে কাম কৰিছিল সেই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰীক আচলতে গ্ৰেপ্তাৰ কৰা হৈছিলে কিন্তু তাৰ পাছতে গোটেই ঘটনা আচলতে নতুন মূল এই কাৰণে কাৰণ আমি যোৱাকালি এটা ভাষ্য সংগ্ৰহ কৰিছিলোঁ সেই সময়তেই অভিযুক্তকেইজনে এটা কথা কৈছিলে যে তেওঁলোকৰ পৰা মহিলাগৰাকীয়ে 5,000 টকা বিচাৰিছিল আৰু 5,000 টকা নিদিয়াৰ বাবে আচলতে এই সমগ্ৰ ঘটনাক তেওঁলোক ধৰ্ষণৰ ৰূপ দিছিলে কাৰণ সেই মহিলাগৰাকীয়ে যোৱা সোমবাৰে আচলতে সেই প্ৰতিষ্ঠানটোত যোগদান কৰিছিলে সোমবাৰৰ পৰা সোম মঙল 2 দিন হৈছিলে বুধবাৰে সেই ঘটনা সংঘটিত হৈছিলে আৰু বুধবাৰে দুপৰীয়া সংঘটিত হোৱা বুলি কৈছিলে কিন্তু তাতকৈ ডাঙৰ বিষয়টো হৈছে সেই প্ৰতিষ্ঠানটোৰে মহিলা যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ ভাষ্য আমি কিছু সময় পূৰ্বে সংগ্ৰহ কৰিছিলোঁ তেওঁলোকে এটা কথা কৈছিলে যে সেই বুধবাৰ দিনটোত যেতিয়া তেওঁ দুপৰীয়া ভাত খাবলৈ ওলাইছিলে সেই মহিলাগৰাকী ভাত খাবলৈ ওলাই গৈ পুনৰ কিন্তু কাৰ্যালয়ত তেওঁলোকৰ সৈতে একেলগে কাম কৰিছিলে আৰু বিয়লি যেতিয়া একেলগে অফিচৰ পৰা একেলগে সেই মহিলাগৰাকী ওলাই গৈছিলে কিন্তু যদিহে আচলতে মহিলাগৰাকীৰ লগত দুপৰীয়া ভাগত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে তেন্তে কিয় আচলতে তেওঁলোকৰ সহকৰ্মী মহিলা কৰ্মচাৰীক অৱগত নকৰিলে তাক লৈ আচলতে প্ৰশ্ন তুলিছে আৰু তেওঁলোকে অভিযোগ কৰিছে তেওঁলোকৰ ভাষ্য আমি কৈছোঁ যে তেওঁলোকে কৈছে যে সম্পূৰ্ণ মিছা এয়া পৰিকল্পিতভাৱে তেওঁলোকে এই যি যি সহকৰ্মীৰ বিৰুদ্ধে এই অভিযোগ আনিছে ধৰ্ষণৰ অভিযোগ এয়া সম্পূৰ্ণ মিছা আৰু তেওঁ কেৱল ধনৰ বাবে এই কাম কৰিছে ধন নোপোৱাৰ বাবে এই ধৰণৰ কাম কৰিছিলে কাৰণ পূৰ্বেও তেওঁ এনেকুৱা ধৰণৰ অনৈতিক কাম কৰাৰ বুলি এয়া আচলতে তেওঁলোকৰ অভিযোগ আনিছে গতিকে যি নহয় তেওঁ মাছাজ পাৰ্লাৰত আগতে কাম কৰিছিলে তেওঁৰ অভিসন্ধিয়ে তেনেকুৱা আছে বুলিও ইতিমধ্যে ভাষ্য প্ৰকাশ কৰিছে সেয়াই আচলতে তেওঁ সেই মহিলাগৰাকীয়ে পাৰ্লাৰত কাম কৰিছিলে সেয়া আমি যোৱাকালিয়ে কৈছিলোঁ আচলতে পাৰ্লাৰত কাম কৰাৰ পাছত সেই প্ৰতিষ্ঠানটোৰ যিগৰাকী স্বত্বাধিকাৰী আছিলে সেই স্বত্বাধিকাৰীগৰাকীয়ে আচলতে মহিলাগৰাকীক লৈ আহিছিলে যোৱা সোমবাৰৰ পৰা তেওঁক 10,000 টকা আচলতে দৰমহাত তেওঁক সেই প্ৰতিষ্ঠানটোত কাম কৰাইছিলে আৰু সেই সোমবাৰৰ পৰা 2টা দিন গৈছিলে আৰু বুধবাৰে সেই ঘটনা হোৱা বুলি তেওঁ এই মুহূৰ্তত অভিযোগ আনিছে কাৰণ বুধবাৰ দিনটোত এইখিনি কথা ক'ব লাগিব যে বুধবাৰ দিনটোত যদি তেওঁ সেই ধৰণৰ ঘটনা দুপৰীয়া ভাগত হৈছিল কিন্তু সেয়া তেওঁ তাৰ পাছত তেওঁ কিয় কাৰ্যালয়ত গৈ কাম কৰিছিলে তেওঁ কিয় মহিলা কৰ্মচাৰী সহকৰ্মীক কোৱা নাছিলে যে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিলে গতিকে সেই ঘটনাই কিন্তু এই মুহূৰ্তত নাটকীয় ৰূপ লৈছে কাৰণ ইতিমধ্যে এজন অভিযুক্ত নাইমুদ্দিন আলী কিছু সময় পূৰ্বে এটা আমি যি ভাষ্য চলালোঁ যে তেওঁ কৈছে যে মোক এনকাউণ্টাৰ কৰক মোৰ বয়স হৈছে 17 বছৰ আৰু আমি এনেকুৱা ধৰণৰ ভুল কেতিয়াও কৰা নাই কাৰণ তেওঁ 5,000 টকা বিচৰা বুলি তেওঁলোকে বাৰম্বাৰ কৈ আছে এটা কথা যে 5,000 টকা বিচাৰিছিলে মহিলাগৰাকীয়ে আৰু মহিলাগৰাকীয়ে নিজেই আচলতে তেওঁলোকৰ ৰুমলৈ যাম বুলি ওলাই গৈছিলে আৰু ওলাই যোৱাৰ পাছত তাত যোৱাৰ পাছতে তেওঁলোক নাটক আৰম্ভ হৈছিলে গতিকে তেওঁলোকে যি ধৰণৰ মন্তব্য ভাস্কৰ জ্যোতি হাজৰিকা আপুনি যি ধৰণে ক'লে নাটক আৰু এই নাটকখনৰ ফন্দি পাতিছিলে এনেধৰণে আৰু তাত জালত ভৰি দিব লগা হ'ল এই 3গৰাকীৰ লগতে আৰু এগৰাকী স্বত্বাধিকাৰীও ধন্যবাদ জনাইছোঁ মুহূৰ্তত ভাস্কৰ জ্যোতি হাজৰিকা আপোনাক পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম বাতৰিৰ পৰৱৰ্তী অংশলৈ যাম তাৰ পূৰ্বে লৈছোঁ আন এটা বাণিজ্যিক বিৰতি